220 এখন 220 পালচাৰ লাগে মই 220 পালচাৰত মই জানুৱাৰীৰ আগত কিক মাৰি মই টাউন যাবলৈ পাবই লাগিব। এই ৰখ মই যে সদায় এই গেলাসোপা খাই আহি এনেকৈ এৰি যে যৌতুক দাবী কৰি থাকো, এনেদৰে যৌতুক দাবী কৰাটো আইনগতভাৱে যে দণ্ডনীয় কৰে কথা জানো নাজানো? মই মদ খাইছো, মই যৌতুক দাবী কৰিছো, আকৌ মই দণ্ডনীয় আকৌ শ্ৰীৰাম আৰু তই মাৰধৰ কৰিব লৈছে নাপায় নহয় এনেকৈ বাটে পথে মাৰধৰ কৰিব আৰু দিনে পোহে এইবোৰ তই এইফালে নহ'লে দিনে পোহে এইবোৰ খাই কৰি ঘৰত গ'লে এনেকৈ হুলস্থুল কৰ এই মহিলাক তই এনেকৈ অত্যাচাৰ চলাইছ। সদায় ঘৰৰ বস্তু এফটকে ভাঙি শেষ কৰিছ কি কাৰণে? ভাঙিমে তাই যিকেইটা বস্তু আনিছে, যিখন প্লাষ্টিকৰ চকী আনিছে, সেইখন চকীত মই মোৰ আলহীক বহাবলৈ দিব নোৱাৰো। তাই লেবেলটো চাই তাই চুপাৰ চিট আনিব লাগিছিলে। তই তোৰ বাপেৰে পালচাৰ দিয়া কথা আছিল, কি হ'ল পালচাৰ? এনেকে অত্যাচাৰ কৰা আইনমতে কিন্তু দণ্ডনীয় গম পোৱা নাই। বেয়াকে ফচিবি মই কৈ দিলো আইনমতে দণ্ডনীয়। এইবোৰ ঘৰুৱা হিংসা আইনৰ অধীনত পৰে গম পোৱা নাই? কি ঘৰুৱা হিংসা আইনৰ ভিতৰত পৰে। হিংসা হ'লে কি কৰিব লাগিব? কি কৰিব লাগিব? তই কেলে এনেকে অত্যাচাৰ কৰ, যৌতুক দাবী কৰ?